আপোনালোকৰ হয়তো মনতে আছে এইখনে আছিলে আপোনাৰ মানে কি যতীন বৰাৰ এখন জনপ্ৰিয় চিনেমা ৰাঘৱ। তো পোনপ্ৰথমে যদি এই চিনেমাখনৰ মানে কি এইখন ৰাঘৱ চিনেমাখনৰ যদি আপুনি মানে কি সেয়া চাই টোটেল ইনকাম আছিলে আপোনাৰ বক্স অফিচ কালেকশ্যন আছিলে আপোনাৰ 0.65 ক্ৰ'ৰ মাত্ৰ সিমান টকা আৰু বাজেট আছিল এইখন চিনেমাৰ আপোনাৰ 2.50 ক্ৰ'ৰ মানে কি আপোনাৰ 2.5 ক্ৰ'ৰ আছিলে আপোনাৰ বাজেট 2.5 কোটিৰ বাজেট এণ্ড আপোনাৰ ইনকাম কৰিছিল 0.5 কোটি মানে লছ চিনেমা এখন পাই লওক এইখন আপোনাৰ আছিলে আপোনাৰ ৰাঘৱ। তো যিকি নহওক ইয়াৰ বিপৰীতে যদি ৰুদ্ৰৰ আপোনাৰ সেইটো চাই তো চাই লওক ৰুদ্ৰৰ মই দেখাই দিছোঁ আপোনাৰ ৰুদ্ৰৰ যদি আপুনি এইটো চাই আপোনাৰ টোটেল আপোনাৰ বক্স অফিচ কালেকশ্যন চাওক মই ডে ৱাইজ দেখাই দিছোঁ একদিনৰ প্ৰথম দিনাখন ইনকাম কৰিছিল আপোনাৰ 0.32 ক্ৰ'ৰ প্ৰথম দিনাখন ফাৰ্ষ্ট ডে ইনকাম 0.32 ক্ৰ'ৰ তাৰপিছত ডে টুত আছিলে আপোনাৰ 0.5 ক্ৰ'ৰ তাৰপিছত ডে থ্ৰীত আছিলে আপোনাৰ 0.71 ক্ৰ'ৰ তাৰপিছত আছে আপোনাৰ ডে ফ'ৰত কৰিছিল আপোনাৰ 0.4 ক্ৰ'ৰ এণ্ড ডে ফাইভত কৰিছিল 0.46 ক্ৰ'ৰ এণ্ড মোটামুটি আপোনাৰ 5 দিনৰ ইনকাম মোটামুটি 2.39 ক্ৰ'ৰ বুলি ক'ব পাৰি ঠিক আছে। চ' ইয়াৰ ডিফাৰেঞ্চটো চাওক ৰুদ্ৰ ভাৰ্চেছ সেয়া মানে কি ৰাঘৱ। তো যিকি নহওক এইখন চিনেমা ৰিলিজ হৈছিলে আপোনাৰ কেতিয়া তো এইখন চিনেমা ৰিলিজ হৈছিলে আপোনাৰ 17 অক্টোবৰ 2023 হয়তো আপোনালোকৰ মনত নাই তো ৰিলিজ হৈছিল 17 অক্টোবৰ 2023 যিকি নহওক এইখন চিনেমাৰ যদি আপুনি মানে কি আপোনাৰ ৰেটিং চাবলৈ যায় মানে কি এইখন চিনেমাৰ ৰেটিং পাইছিলে IMDbত আপোনাৰ 4 ৰেটিং পাইছিলে আপোনাৰ IMDbত আউট অফ 10 মানে 10ৰ ভিতৰত 4 ৰেটিং পাইছিলে তাৰপিছত জাজ ডাইলত পাইছিলে 5.5ৰ ভিতৰত 5 ৰেটিং পাইছে জাজ ডাইলত এণ্ড তাৰপিছত আছে আপোনাৰ মানে কি ফেচবুকতো ৰেটিং পাইছে অলছ' মানে কি ফেচবুকত ৰেটিং পাইছে 4.8 আউট অফ 5 মানে 5ৰ ভিতৰত 4.8 তো যিকি নহওক এইখন চিনেমাৰ যদি আপুনি সেই চাবলৈ যায় মানে কি কাষ্টিং তো কাষ্টিং চাবলৈ গ'লে এইখন চিনেমা কাষ্টিং কৰিছিল আপোনাৰ এইয়া যতীন বৰাই ৰাঘৱ নামেৰে কাষ্টিং কৰিছিল এইখন চিনেমাত তাৰপিছত আছিলে আপোনাৰ নিশিতা গোস্বামী কি নামেৰে কাষ্টিং কৰিছে এতিয়া দিয়াই নাই তো যিকি নহওক তাৰপিছত আছে আপোনাৰ তো মৃদুলা বৰুৱা ওৱান অফ দ্য মষ্ট পপুলাৰ মৃদুলা বৰুৱা আৰু কি নামেৰে কাষ্টিং কৰিছে মেনশ্যন কৰা নাই তো যিকি নহওক তাৰপিছত চুমি বৰা সকলোৱে চিনাই পায় সেয়া মানে কি মই নকওঁ বাৰু আপোনালোকে যদি কমেণ্ট কৰে তো কমেণ্ট কৰি জনাব পাৰে ইয়াৰ ওপৰত মতামত কি মানে চুমি বৰা। তাৰপিছত আছে চুমি বৰাৰ পিছত আছে আপোনাৰ কাষ্টিং কৰিছিল আপোনাৰ হিৰণ্য ডেকা এণ্ড তাৰপিছত আছিলে নেক্সট ওৱান বিভূতি ভূষণ এণ্ড দ্য লাষ্ট ওৱান ইজ এইটো চিন্ময় কটকী আৰু ইয়াৰ ফটোশ্বুট দিয়া নাই বাৰু তো যিকি নহওক এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি ৰাঘৱ। তো যিকি নহওক ইয়াৰ বাহিৰেও যদি আপুনি এতিয়া মানে কি এইখনৰ যদি আপুনি কাষ্টাৰ চাবলৈ যায় মানে কি ৰাঘৱৰ সলনি ৰুদ্ৰ যদি কাষ্টাৰ চাবলৈ যায় তো ৰুদ্ৰৰ কাষ্টিং কৰিছে ৰুদ্ৰত আপোনাৰ ইয়াত দেখিব ৰুদ্ৰ নামৰ চিনেমাখনৰ কাষ্টিং কৰিছে ৰবি শৰ্মা তাৰপিছত আছে জয় কাশ্যপ তাৰপিছত আদিল হুছেইন তাৰপিছত আছে আদিল হুছেইনৰ পিছত ফটোশ্বুট দিয়া নাই আদিল হুছেইন তাৰপিছত অৰ্চিতা আগৰৱাল তাৰপিছত আছে লাষ্ট অন্তিমজন আছে নন্দিনী আৰ কাশ্যপ বাই দা ৱে ইয়াতে কোনে কি হিচাপে কাষ্টিং কৰিছে মেনশ্যন কৰা নাই বাৰু তো যিকি নহওক এই ৰুদ্ৰ চিনেমাখনত যদি আপুনি সেইয়া ক্ৰিউ মেম্বাৰ চাবলৈ যায় ইয়াতে ক্ৰিউসকল হ'ল এইয়া দেখিছে ক্ৰিউসকল আপোনাৰ আছে ৰূপক গগৈ ডাইৰেক্টৰ হয় এইখন চিনেমাৰ মানে কি ডাইৰেক্টৰ ৰূপক গগৈ তাৰপিছত অলছ' লিখিছিল মানে ৰাইটাৰো হয় চিনেমাখন লিখিছিল মানে ৰুদ্ৰ নামৰ চিনেমাখন বহুতে গম নাপাব পাৰে ৰূপক গগৈ তাৰপিছত আছে আপোনাৰ OP গৰদীয়া তাৰ প্ৰডিউচাৰ হয় এইখন চিনেমাৰ তাৰপিছত আছে অনুপ বেৰিয়া প্ৰডিউচাৰ তাৰপিছত আছে আপোনাৰ এইটো গৌতম বেৰিয়া প্ৰডিউচাৰ এণ্ড তাৰপিছত আছে আপোনাৰ অৰবিন্দ গৰদীয়া প্ৰডিউচাৰ তাৰপিছত আছে আপোনাৰ এইয়া মনোজ কুমাৰ কেডিয়া প্ৰডিউচাৰ হয় তাৰপিছত আছে ৰাজেশ কুমাৰৰ প্ৰডিউচাৰ হয় এইখন চিনেমাৰ তাৰপিছত আছে ৰাজ চৌধুৰী প্ৰডিউচাৰ সুজাতা চৌধুৰী তাৰপিছত জুবিন গাৰ্গ সকলোৱে চিনি পায় আৰু ছিংগাৰ হয় এইখন চিনেমাৰ জুবিন গাৰ্গ তাৰপিছত আছে হৃষিকেশ ভট্টাচাৰ্য এক্সিকিউটিভ প্ৰডিউচাৰ হয় এইখন চিনেমাৰ এণ্ড দ্য লাষ্ট ওৱান ইজ আপোনাৰ মানস গাংগুলী গ্ৰাফাৰ হয় এইখন চিনেমাৰ মানে ৰুদ্ৰৰ। বাকী
এই দুইখন চিনেমাৰ ভিতৰত আপোনাৰ মতামত কি আপোনাৰ নিজা মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি যোৱাৰ আগতে সেই মেনে এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো hey मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो